ঈশ্বৰৰ অনুগ্ৰহ হয় যি অনুগ্ৰহৰ যোগেদি আজি আমি সকলোৱে এই ঠাইত উপস্থিত হৈছোঁ আৰু ঈশ্বৰৰ ভোজনক আজি আমি গ্ৰহণ কৰিবৰ কাৰণে গৈ আছোঁ হালেলুয়া এই সকলো ঈশ্বৰৰ অনুগ্ৰহ কাৰণ আমি প্ৰভু যীশুৰ ঈশ্বৰৰ ভৰসাত আছোঁ হালেলুয়া আৰু সেই কাৰণে আমি অনেকে নিজৰ নিজৰ কথাত ভৰসা কৰিছে কিন্তু বাক্যই এই কথা কয় আমি হ'লে ঈশ্বৰৰ ভৰসা কৰোঁ প্ৰভু আমি সকলোৱে প্ৰাৰ্থনা কৰিব লাগে প্ৰভু আমাৰ ভৰসা আপুনি হয় আজি আমি সকলোৱে আমি নিজকে চেক কৰোঁ যে আমাৰ ভৰসা কাক ৰাখিছোঁ যদি আপুনি আৰু মই ভৰসা আমাৰ ঈশ্বৰৰ জীৱৰ ওচৰত ৰাখিছোঁ তেতিয়াহ'লে অৱশ্যে আমি জয় কথা আমি আমাৰ লাইফত দেখিব পাম হালেলুয়া যদি আমি ভৰসা আমাৰ ঈশ্বৰৰ জীৱৰ নামত ৰাখিছোঁ তেতিয়াহ'লে অৱশ্যে আমি জয়ৰ নিচান উঠাব পাম হালেলুয়া কাৰণ আমাৰ ঈশ্বৰ জীৱা মহান ঈশ্বৰ হয় হালেলুয়া আহক মণ্ডলী সকলোৱে থিয় হওঁ